প্ৰতিজন মানুহে এনেকে ওলাই আহিব যেতিয়ালৈ চামকানু মহন্তৰ নিচিনা মানুহক পুলিচে গ্ৰেপ্তাৰ নকৰে, যেতিয়া সিদ্ধাৰ্থৰ নিচিনা মানুহক পুলিচে এৰেষ্ট কৰে, তেতিয়ালৈ অসমৰ প্ৰতিজন মানুহে ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। আজি 7 দিন হ'ল যদি গতিকে এই ষড়যন্ত্ৰভাৱে কৰা হত্যাটো ন্যায় আমাক লাগিব। নিশ্চয় ইয়াত দৰিদ্ৰ এটা গুণ আমি পাইছো। যদি এই দৰিদ্ৰ নাথাকিলে হয় ইমান দিনে চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আজি পুলিচে আটক কৰিলে, কিন্তু আটক কৰিব পৰা হোৱা নাই। সেইটো এটা আমাৰ মাজত বৃহৎ বৃহৎ প্ৰশ্নবোধক চিন অসমীয়া ৰাইজে উঠাইছে। অনুৰাগীসকলক আৰক্ষীয়ে মাৰি আছে, কিন্তু জুবিন দাৰ অনুৰাগীয়ে পুলিচৰ মাক হ'ব ভয় নকৰে। অসমীয়াই আজি পুলিচৰ মাক হ'ব ভয় নকৰে। লাগে গোটেই অসমীয়া জেলত ৰাখিব লাগিব, কিন্তু জুবিন দাক ন্যায় দিব। জুবিন দাক ন্যায় লাগিব। হ'ব পাৰে, কাৰণ আজি অসমীয়া মানুহ জাগিছে, কাৰণ জুবিন দাৰ কাৰণে প্ৰতিজন অসমীয়া মানুহ ওলাই আহিছে, আগন্তুক দিনত ওলাই আহিব। আপুনি দেখিছে ইয়াতে হাজাৰ হাজাৰ মানুহ আছে, কিন্তু ইয়াতে কোনো এজেপি কংগ্ৰেছ কৰিব অহা নাই, কোনো ৰাজনৈতিক দল কৰিব অহা নাই। ইয়াতে চবে জুবিন দাৰ কাৰণে ওলাই আহিছে, আগন্তুক দিনত ওলাই যাব। কাৰ প্ৰদান এইটো সমগ্ৰ অসমবাসীয়ে জানে। হিমন্ত বিশ্ব শৰ্মাৰ অতিকে ঘনিষ্ঠ শ্যামকানু মহন্তক যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰক্ষণাবেক্ষণ দিব গৈ আছে, এইটো আচলতে সমগ্ৰ অসমবাসীয়ে এতিয়া জানি গৈছে। আৰু আমি এটা কথা স্পষ্ট, আমাৰ যুৱ চামৰ, আমাৰ ছাত্ৰ সমাজৰ এটাই স্পষ্ট, ইয়াতে কোনো দল সংগঠন নাই। ইয়াতে বিল আছিদেনাও আছে, ইয়াতে অসম জাতীয় পৰিষদো আছে, ইয়াতে যুৱ ছাত্ৰ পৰিষদো আছে, ইয়াতে আছু আছে, ইয়াতে সাধাৰণ নাগৰিকো আছে, ইয়াতে চব আছে। আমি কোনো দলৰ আমি ৰাইজৰ হৈ আহিছো, জুবিন দাৰ কাৰণে আহিছো। আৰু এটা কথা স্পষ্ট, জুবিন দাক যদি অতি সোনকালে ন্যায় নিদিয়ে আৰু অনতি পলমে যদি শ্যামকানু মহন্তৰ নিচিনা 420 দাগাবাজ ধুৰন্ধৰ আৰু জাতিদ্ৰোহী এজনক যদি গ্ৰেপ্তাৰ নকৰে, চৰিত্ৰহীন, আৰু মোৰ ক'ব ভাষা নাই আচলতে, তেনেকুৱা এজন যদি ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই নিজকে ডাইনামিক বুলি কৈ ফুৰে, তেখেতে ডাইনামিক বুলি কৈ পেলাই তেখেতে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? ইয়াৰ আঁৰত বহুত ৰহস্য আছে। কাৰণ 6 জনগোষ্ঠী আন্দোলন আৰম্ভ হৈছিল, কা আন্দোলন আৰম্ভ হৈছিল, আৰু সেই আন্দোলনক স্তব্ধ কৰিবৰ কাৰণে কিজানি নেকি জাতিৰ ৰজাজনক হত্যা কৰা হ'ল। আমাৰ প্ৰশ্ন, জাতিৰ ৰজাজনক যদি তেওঁলোকে হত্যা কৰা নাই, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেখেতে নিজে কওক, তেখেতে বড়োলেণ্ডৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া কি কাৰণত কৰি আছে? বড়োলেণ্ডৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ কাৰণে গুৰুত্ব নহয়। বড়ো অসম গঢ়িম আমি, অসমখনক আমি জীয়াই ৰাখিম। ইয়াতে বড়ো, ৰাভা, জাতি, জনগোষ্ঠী সকলো একত্ৰিত হ'ব। ইয়াতে আমি নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে তেখেতৰ ফেচবুকৰ পেজটো চাবৰ কাৰণে আমি তেখেতক মুখ্যমন্ত্ৰী বনোৱা নাছিলো। তেখেতক আমি অসমীয়া ৰাইজৰ ন্যায় দিবৰ কাৰণে তেখেতক মুখ্যমন্ত্ৰী বনাইছিলো, তেখেতক সেই আসনখনত ৰাখিছিলো। জুবিন দাৰ নিচিনা এজন ব্যক্তিক তেখেতে ন্যায় দিব নোৱাৰে, আপুনি মই তেতিয়াহ'লে এটা শূন্য। তো সেইকাৰণে বাৰে বাৰে কওঁ, সকলো ৰাইজক কৈছো, আপোনালোকক সংবাদ মাধ্যমৰ কৰ্মীসকলকো কৈছো, যাতে এই ঘটনাটোক আপোনালোকে কোনোপধ্যে আপোনালোকে বেলেগ এটা ইছ্যু আনি পেলাই হাইলাইট নকৰে। কেৱল জুবিন দা লাগিব। আমাক নিৰ্বাচন নালাগে, অকল জুবিন দা লাগিব। জয় জুবিন দা। চাওক, জন্মনি ৰাভা, আমি অসম আৰক্ষীক সন্মান কৰো, আমি অসম আৰক্ষীৰ উচ্চ বিষয়াসকলক সন্মান কৰো, কিন্তু অসম আৰক্ষীয়ে য'ত নিজে সুৰক্ষিত নহয়,
অসম আৰক্ষীক কোনোবা ক্ষেত্ৰত সেই চৰকাৰখনে ব্যৱহাৰ কৰি আছে। মোৰ লগৰ ল'ৰা এনেকুৱা মোৰ লগৰ ল'ৰা অসম আৰক্ষীৰ লগত জড়িত, তো তেওঁলোকৰ লগত কথা বাৰ্তাত গম পাওঁ আমি তেওঁলোকে বিশ্বাস নকৰে, তেওঁলোকক হেঁচা প্ৰয়োগ কৰে, তেওঁলোকক বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে সাধাৰণ ৰাইজৰ বিৰুদ্ধে যাবা। যোৱাকালিৰ ঘটনাটোত আচলতে আমি অসম আৰক্ষীক দোষাৰোপ নকৰো, কাৰণ তেওঁলোকৰ কৰ্তব্য, কিন্তু কোনোবাখিনি তেওঁলোকে এটা বস্তু জনা উচিত যে তেওঁলোকে নিজে একজন অসমীয়া। তো সেইকাৰণে বিচাৰো যে জোনমণি ৰাভাৰ দৰে যাতে নহয়, দ্বিতীয়জন যাতে কোনোবা অসম আৰক্ষীৰ জোৱান হত্যা নহয়, দ্বিতীয়জন যাতে জুবিন গাৰ্গৰ নিচিনা কোনোবা এজন জাতিৰ কণ্ঠ যাতে হত্যা নহয়, আমি সেইটো বিচাৰো। আমাৰ স্পষ্ট দাবী, ইয়াতে যুৱ সমাজ আছো, ইয়াতে ছাত্ৰ সমাজ আছো, আমাৰ মুঠতে এটাই কথা, আমি জুবিনদাৰ অনুষ্ঠানৰ সদস্য, আমি জুবিনদাৰ সদস্য, আমি জুবিন দেশৰ মানুহ। জয় জুবিন দা, জয় চাওক, দীঘলী পুখুৰীৰ গছ কেইডালক জুবিন দাই সংৰক্ষণ দিব কৈছিল। তেনেকুৱা অৱস্থাত জুবিনদাৰ মৃত্যুৰ সময়খিনিত যিখিনি সময়ত আচলতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হোৱা নাছিলে, তাৰ পাক মুহূৰ্তত জুবিন দাই সেই ৰক্ষণাবেক্ষণ কৰিব যোৱা গছ কেইডাল কাটি পেলাই তহিলং কৰি দিলে। তো কেনেকৈ বিশ্বাস কৰিম আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক? কাৰণ শ্যাম কানু মহন্তৰ লগত যিবিলাক অভিযোগ আছে, ৰিণিকী ভূঞা শৰ্মাৰ বাইদেউ তেখেতে সেইখন অনুষ্ঠানত তেখেতৰ চিল্কৰ যোনটো ব্ৰেণ্ড, তাত তেখেতে এডভাৰটাইজমেণ্ট কৰিছে, স্পন্সৰশ্বিপ দিছে। তো আমাৰ প্ৰশ্ন, তেওঁলোক জাতিৰ গাদ্দাৰ নেকি? আমি কোনোবাখিনিত আমাৰ অকণমান দুখ লাগে যে মুখ্যমন্ত্ৰী এজনৰ ঘনীয়েকে, তেখেতৰ ঘনীয়েকে য'ত নেকি শ্যাম কানু মহন্তৰ নিচিনা এজন দাগাবাজৰ একেবাৰে ঘনিষ্ঠ, আমি দুখ পাওঁ, আমি আচলতে দুখ পাওঁ, অসমীয়া হিচাপত দুখ পাওঁ। ইয়াতে সকলো অসমীয়াৰ আৱেগ জড়িত হৈছে, সকলো অসমীয়াই কান্দিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে। আৰু সেইকাৰণে আমাৰ স্পষ্ট দাবী, আমাৰ ছাত্ৰ সমাজ, যুৱ সমাজ, সকলো সংগঠনৰ, সকলো ৰাইজৰ, সকলো অসমবাসীৰ এটাই দাবী, জুবিন দা যেতিয়ালৈকে ন্যায় নাপাব অসম কোনোদিনে শান্তি নহয়। আৰু ইয়াতে যদি কোনোবা শক্তিয়ে যদি বাধা প্ৰয়োগ কৰিব আহে, তেতিয়াহ'লে সিহঁতকো গৰু পিতন দিয়া হ'ব। এইটো আমাৰ স্পষ্ট দাবী, এইটো আমি নামানো। অসমৰ ৰাইজে যেতিয়ালৈ মানি লয় তেতিয়ালৈ নহব। শ্যাম কানু মহন্তৰ নিচিনা ধুৰন্ধৰজন যেতিয়া আমি দেখি আছো যে হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ঘনিষ্ঠ, তেনে ক্ষেত্ৰত জেইলত ভৰাই থলে আমি কেনেকে বিশ্বাস কৰিম? পষ্টমৰ্টম ৰিপৰ্ট ওলোৱা নাই এতিয়ালৈকে, বডিত যোনটো কেমিকেল সানিছে সেইটো কেমিকেল সানাৰ পিছত পষ্টমৰ্টম ৰিপৰ্টে নোলায়। এইটো ডাঙৰ ডাঙৰ অভিজ্ঞ ডক্টৰসকলে কৈছে। তো ডক্টৰতকে ওপৰততো আপুনি বা মই নহয়। তো ডক্টৰসকলে যোনটো বস্তু প্ৰমাণ কৰি দিছে, আৰু আমাক কি প্ৰমাণ লাগে? ছচিয়েল মিডিয়াত পাৰ্টকে আহিছে জুবিন দাক হত্যা কৰিব লাগে, এই ধৰণৰ বস্তুবিলাক ইমানটো দাবী নচলে নহয়। জুবিন দা দুৰ্বল বুলি তেওঁলোকে জানা স্বত্বেও জুবিন দাক বাৰে বাৰে ছিংগাপুৰলৈ জুবিন দাক কেৱল মাত্ৰ বেপাৰ কৰিবৰ কাৰণে লৈ গৈছিল, আৰু 6 জনগোষ্ঠী আৰু কা আন্দোলনখন স্তব্ধ কৰিবৰ কাৰণে আচলতে জুবিন দাক হত্যা কৰা হ'ল নেকি আমাৰ প্ৰশ্ন। তো জুবিন দাই কা নামানে, আমিও কা নামানো। জুবিন দাই অসমীয়াৰ কাৰণে আছে, আমিও অসমীয়াৰ কাৰণে আছো। আমাৰ স্পষ্ট কথা, কাৰণ অসমত কেৱল জুবিন দাৰ ৰাজ চলিব, আৰু জুবিন দাৰ ৰজা আছিল, আৰু এই ৰজাৰ কাৰণে আমি ৰাজপথত ওলাই আহিছো। তেওঁ কেৱল ৰজা নাছিল, প্ৰজাৰ লগত থকা এজন এনেকুৱা ৰজা আছিল, যিজন ৰজাই প্ৰজাৰ দুখৰ সময়ত গৈ পেলাই তেখেতৰ ওচৰত যায়। এই আমাৰ স্পষ্ট দাবী। জয় জুবিন দা। Stay informed, stay ahead. News NE 365.